মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত মেণ্টেল এবিলিটি টেষ্টৰ আন কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। আৰু এই কুৱেশ্যন পেপাৰসমূহৰ যিবিলাক প্ৰশ্ন থাকে ইয়াৰ উত্তৰখিনি কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাটো বহুকেইটা প্ৰশ্ন তোমালোকৰ কমনো আহে। গতিকে ডিৰেকশ্যনত নিৰ্দেশনাত কি দিছে চোৱাচোন। ইয়াত দিছে যে ইন কুৱেশ্যন নাম্বাৰ্ছ 1 to 4 অৰ্থাৎ প্ৰশ্ন নম্বৰ 1 পৰা 4 লৈকে 4 figures A, B, C and D অৰ্থাৎ 4টা চিত্ৰ দিয়া আছে চোৱাচোন। A, B, C, D এনেকৈ 4টা চিত্ৰ আমাক দিয়া আছে, হয়নে? কৈছে যে have been given in each question of these 4 figures 3 figures are similar and in some way and 1 figure is different অৰ্থাৎ ইয়াতে চোৱাচোন 4টা চিত্ৰ দিয়া আছে, এই 4টা চিত্ৰৰ ভিতৰত 3টাৰ কিবা নহয় কিবা প্ৰকাৰে মিল আছে, হয়নে? আৰু এটা কিন্তু ইয়াৰে অমিল আছে। সিলেক্ট দ্য ফিগাৰ হুইচ ইজ ডিফাৰেণ্ট অৰ্থাৎ যিটো এই মিল নথকা যিটো চিত্ৰ আছে সেইটো তোমালোক কি কৰিব দিছে, বিচাৰি উলিয়াবলৈ কৈছে। গতিকে 2 নম্বৰটোত আমি কি মিল আছে বা কোনটোত মিল নাই সেইটো আমি বিচাৰোঁ আহা। ইয়াতে আমি দেখিবলৈ পাইছোঁ ইয়াতে আৰ ইউ এন লিখা আছে, ইয়াত আছে ইউ এন আৰ, ইয়াত আছে এন কে ইউ আৰু ইয়াত আছে আৰ এন ইউ। প্ৰথমতে তোমালোকে নিজে চেষ্টা কৰা, কেনেকৈ কৰিবা চোৱা। যেতিয়া আমি ধৰি লোৱা এইটো 2 নম্বৰ কুৱেশ্যনটো আমি আলোচনা কৰিম, হয়নে? ইয়াৰে উত্তৰটো তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি লোৱা, প'ষ্ট কৰি ইয়াৰ উত্তৰটো তোমালোকে উলিয়াবলৈ চেষ্টা কৰা। উত্তৰটো উলিয়াই তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনোৱা। তেতিয়া তোমালোকৰ কি হ'ব, তেতিয়া তোমালোকে কিমান পঢ়িছা বা পৰীক্ষাত আহিলে তোমালোকে পাৰিবা নে নাই সেইটো তোমালোকে গম পাবা, ঠিক আছে? আৰু মই তোমালোক কৰি দিমেই, ঠিক আছে? চোৱা ইয়াতে কি আছে, আৰ ইউ এন আছে, হয়নে? ইয়াতে আৰ ইউ এন আছে, ইয়াতে আছে ইউ এন আৰ। তোমালোকে যদি চোৱা ইয়াতেও আৰ আছে, ইয়াতেও আৰ আছে, ইয়াতে এন আছে, ইয়াতেও এন আছে, ইয়াতে ইউ আছে, ইয়াতেও ই আছে। ঠিক তেনেকৈ ইয়াতেও আৰ আছে, চোৱা ইয়াতেও ইউ আছে, ইয়াতেও কি আছে, এন আছে। গতিকে কিন্তু যদি তোমালোকে চি নম্বৰটো চোৱা, চি নম্বৰত কি আছে চোৱাচোন, মাজতে এটা কি আছে, কে আছে, হয়নে? এই কেটো কিন্তু বাকীকেইটাত নাই, চোৱাচোন বাকীকেইটাত কে আছেনে, এইটো কে আছেনে, চোৱাচোন বাকীকেইটা নাই। গতিকে আমাক কি কৰিছে যে 3টাৰ ভিতৰত এটা কি আছিলে, অমিল আছিল, হয়নে? সেই অমিলটো বিচাৰি কৰিছে, এইটোৱে হৈছে অমিল। অপশ্যন নাম্বাৰ চি কাৰেক্ট এনচাৰ হ'ব। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। এতিয়া তোমালোকে নেক্সটটো চোৱাচোন 3 নম্বৰটো। ইয়াত তোমালোকে হয়তো ভাবিব পৰা যে 1 নম্বৰটো চাৰে কিয় আলোচনা নকৰিলে, এইখন যিহেতু পুৰণা কুৱেশ্যন পেপাৰ আছিল 1 নম্বৰটো চিনি পোৱা নাছিলোঁ, সেইকাৰণে মই এইটো কি কৰিছোঁ, তোমালোকক নেদেখা কৰি দি দিছোঁ, ঠিক আছে? গতিকে চোৱা 3 নম্বৰটোত চোৱাচোন ইয়াৰে কোনটোৰ অমিল আছে চোৱা। ইয়াতে তোমালোকে যদি ভালদৰে চোৱা ইয়াতে চোৱাচোন এটা এনেকৈ এক্সট্ৰাকৈ আছে, চোৱাচোন এনেকুৱা চোৱাচোন, আৰু বাকীকেইটা এনেকৈ আছে, চোৱা এনেকৈ আছে, হয়নে? চোৱাচোন এইটোতো চোৱাচোন ছেম হয়, এইটোৰ লগত মিলি আছে, চোৱা ধুনীয়াকৈ মিলিছে, চোৱাচোন তোমালোকে মনোযোগেৰে চোৱা ধুনীয়াকৈ মিলিছে, হয়নে? এইটোতো মিলিছে, চোৱা এটা এনেকৈ আছে, বাকীকেইটা তোমালোকে চোৱাচোন এনেকৈ আছে, মিলিছে, হয়নে? কিন্তু তোমালোকে যদি ভালদৰে চোৱা অপশ্যন নাম্বাৰ ডিটোত ইয়াতে তোমালোকে চোৱাচোন কেনেকৈ আছে, এনেকৈ আছে, চোৱাচোন এই চোৱা বাকীকেইটাত এটা এনেকৈ আছিল, হয়নে? চোৱাচোন তোমালোকে বাকীকেইটা অপশ্যনত চোৱা, বাকীকেইটা অপশ্যনত এটা কোনো ধৰণৰ ইয়াতে চোৱা এনেকৈ আছিল, এটা এনেকৈ আছিল, হয়নে? বাকীকেইটাত এটা এনেকৈ আছে, হয়নে? ইয়াতে কিন্তু চোৱাচোন গোটেইকেইটা কি হৈছে, লগ হৈ আছে, চোৱাচোন এনেকৈ লগ লাগি আছে, চোৱা লগ লাগি আছে, এইকেইটা আছেনে? চোৱাচোন আছে। সেইকাৰণে কি হ'ব, অপশ্যন নাম্বাৰ ডিটো কি হ'ব, অমিল হ'ব। গতিকে অপশ্যন নাম্বাৰ ডি কাৰেক্ট এনচাৰ হ'ব। এনেদৰে তোমালোকে উত্তৰবোৰ উলিয়াবলৈ লাগিব। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে বুজি পাইছা। যদিহে বুজি পাইছা তোমালোকে আমাৰ অনলাইন ক্লাছত জইন কৰিবলৈ নাপাহৰিবা। অনলাইন ক্লাছত মাত্ৰ 499 টকাত তোমালোকে পৰীক্ষাৰ আগলৈকে ভিডিঅ'সমূহ চাব পাৰিবা, তাত গোটেইখিনি তোমালোকৰ ক্লিয়াৰ কৰি দিয়া হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহা। আৰু লগতে অনলাইন ক্লাছত জইন কৰিবৰ কাৰণে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। কিবা যদি সুধিবলগীয়া আছে ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰো দিয়া আছে, তাতো তোমালোকে আমাক কল কৰি আমাক সুধিব পাৰিবা। এতিয়া তোমালোকে চোৱা পাৰ্ট 2ত কি দিছে চোৱাচোন। ডিৰেকশ্যনত কি দিছে, ডিৰেকশ্যনত কৈছিল যে ইন কুৱেশ্যন নাম্বাৰ্ছ 5 to 8 এই কুৱেশ্যন ফিগাৰ ইজ গিভন অন দ্য লেফ্ট ছাইড অৰ্থাৎ বাওঁফাল। চোৱাচোন এইটো ছাইড কি হয়, বাওঁফাল, হয়নে? আৰু এইটো ছাইড কি হয়, সোঁফাল, হয়নে? গতিকে আমাক কি কৈছে যে এই কুৱেশ্যন ফিগাৰ ইজ গিভন অন দ্য লেফ্ট ছাইড, এইটো ছাইডত কি দিয়া আছে, এটা কুৱেশ্যন ফিগাৰ মানে জানা নহয়, কুৱেশ্যন ফিগাৰ মানে হৈছে প্ৰশ্নচিত্ৰ, হয়নে? এইফালে এটা প্ৰশ্নচিত্ৰ আমাক দিয়া আছে।
and 4 answer figures marked A, B, C and D are given on the right side. আৰু সোঁফালে চোৱাচোন চাৰিটা উত্তৰ চিত্ৰ আমাক এনেকৈ দি দিছে হয়নে select the answer figure which is exactly the same as the question figure আমাক কি কৈছে এই প্ৰশ্ন চিত্ৰটোৰ নিচিনা সেম একে ধৰণৰ চিত্ৰটো আমাক এই অপচন কেইটাৰ পৰা বাছি উলিয়াবলৈ কৈছে আৰু এইটো চিত্ৰৰ নিচিনা সেম চিত্ৰ এয়াৰ অপচন কেইটাৰ পৰা বাছিবলৈ কৈছে এতিয়া আহা আমি ইয়াৰে কোনটো শুদ্ধ হ'ব আমি এইটো উলিয়াবলৈ চেষ্টা কৰোঁ এতিয়া চোৱা তোমালোকে এইটোৰ নিচিনা চোৱাচোন ইয়াতে তোমালোকে যদি ভালদৰে চোৱা ইয়াতে চোৱাচোন এইটো এনেকৈ আছে হয়নে এইটো এনেকৈ আছে চোৱাচোন ইয়াতে আছে জানো এনেকৈ ইয়াত ডিৰেক্টলি এডাল আছ আছে গতিকে এইটো মিলিছে নে এইটোৰ কোনো ধৰণৰ মিল নাই মিলিছে জানো কোনো ধৰণৰ মিল নাই গতিকে এই নম্বৰটো কি হৈ গ'ল কেনসেল হ'ল ঠিক আছে এতিয়া আমি নেক্সট ইয়াতে কি দিয়া আছে চোৱাচোন এনেকৈ দিয়া আছে চোৱাচোন এনেকৈ দিয়া আছে ইয়াতে চোৱাচোন অপচন বিত এইখিনি নাইয়ে এইখিনি আছে জানো নাই গতিকে এইটো কি হৈ গ'ল কেনসেল হৈ গ'ল আশা কৰিছোঁ বুজি পালা এতিয়া আমি নেক্সট বাকীকেইটাত কি অমিল আছে আমি চাওঁ আহাচোন ইয়াতে চোৱা এইটো চোৱাচোন এনেকৈ কাৰ চিনৰ নিচিনাকৈ আছে চোৱাচোন এনেকৈ কি আছে কাৰ চিনৰ নিচিনাকৈ আছে ইয়াত চোৱাচোন ডিৰেক্টলি আছে আজডাল হয়নে কোনো ধৰণৰ কাৰ চিন নাই গতিকে মিলিবনে এইটো নিমিলে কিন্তু তোমালোকে যদি এইটো চিত্ৰৰ লগত অপচন নম্বৰ চিট থকা চিত্ৰটো মিলাই চোৱা গোটেইখিনি ধুনীয়াকৈ মিলিব গতিকে কুৱেশ্যন নম্বৰ 5ৰ অপচন নম্বৰ চি কাৰেক্ট এনসাৰ হ'ব এতিয়া আমি কুৱেশ্যন নম্বৰ 6টো চাওঁ কুৱেশ্যন নম্বৰ 6ত কেনেকুৱা ধৰণৰ মিল আছে কোনটো মিল আছে চোৱাচোন তোমালোকে ইয়াত যদি ভালদৰে চোৱা এইখিনি কেইডাল আছে চোৱাচোন এইখিনি কিমানডাল আছে দুডাল ইয়াত যদি তোমালোকে চোৱা ইয়াত দুডালতকৈ অধিক আছে মিলিছেনে মিলা নাই চোৱা ইয়াত দুডাল আছে গতিকে সেম চিত্ৰ বিচাৰিব লাগিব ইয়াত চোৱাচোন 5-6ডাল মান আছে মিলিব জানো এইটো নিমিলে কেনসেল হৈ গ'ল ইয়াতো চোৱাচোন বহুত কেইডাল আছে মিলিছেনে নাই মিলা এইটো কেনসেল এইটো মিলা নাই চোৱা এটা চালে হৈ গ'ল আমাৰ ইয়াতো 4-5ডাল আছে মিলিছেনে কোনো ধৰণৰ মিল নাই আৰু ইয়াত দুডাল আছে ইয়াতেও দুডাল হ'ল এইটো মিলিছে ইয়াত 3ডাল আছে ইয়াতেও 3ডাল আছে মিলিছে ইয়াত দুডাল আছে ইয়াতেও দুডাল আছে ধুনীয়াকৈ মিলিছে ইয়াত 3ডাল আছে ইয়াতেও 3ডাল আছে গতিকে অপচন নম্বৰ সি এই কুৱেশ্যনটিৰ কাৰেক্ট এনসাৰ হ'ব আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা এতিয়া আহা আমি নেক্সট কুৱেশ্যনটিৰ সমাধান কৰি উলিয়াবলৈ চেষ্টা কৰোঁ কুৱেশ্যন নম্বৰ 7 কুৱেশ্যনটোত চোৱাচোন প্ৰথমডাল ঠিকেই আছে চোৱা প্ৰথমডাল চোৱা ইয়াতে এনেকৈ আছে হয়নে ইয়াতে এনেকৈ আছে এটা এটাকৈ তোমালোকে মিলাই চাবা গতিকে অপচন নম্বৰ 8টো এইটো মিলি আছে বিটো তোমাৰ মিলি আছে অপচন নম্বৰ চিট মিলা নাই চোৱাচোন অপচন চিট কেনেকৈ আছে এনেকৈ আছে ওলোটা হৈ আছে মিলিছে জানো মিলা নাই এইটো কেনসেল কৰি দিয়া আৰু এইটো মিলিছে 2 নম্বৰটো মিলিছে নেক্সট চোৱা ইয়াতে আমাৰ কেনেকৈ আছে ইয়াতে এনেকৈ ধৰণে আছে এনেকুৱা ধৰণে হয়নে ইয়াতে কি আছে পূৰণ চিন আছে ইয়াতে চোৱাচোন মিলিছে জানো ইয়াত পূৰণ চিন আছে জানো নাই এইটো কেনসেল হৈ গ'ল ইয়াতেও পূৰণ চিন আছে জানো চোৱাচোন ইয়াতে পূৰণ চিন আছে ইয়াতে পূৰণ চিন আছে জানো অপচন নম্বৰ ডি নাই এইটো কেনসেল হৈ গ'ল কিন্তু যদি অপচন নম্বৰ বিটোত চোৱা ইয়াতেও পূৰণ চিন আছে ইয়াতেও এনেকুৱা আছে চোৱাচোন গোটেইখিনি ধুনীয়াকৈ মিলিছে গতিকে অপচন নম্বৰ চি হ'ব কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া তোমালোকে নেক্সটটো চোৱাচোন কুৱেশ্যন নম্বৰ 8টো কুৱেশ্যনটোত চোৱাচোন কি কি কোনটো মিল আছে কোনটো অমিল আছে সেইটো আমি বিচাৰোঁ ইয়াতে তোমালোকে যদিহে চোৱা ইয়াতে তোমালোকে চোৱাচোন ভালদৰে মনোযোগেৰে চোৱা ইয়াতে যদিহে ভালদৰে চোৱা ইয়াতে চোৱাচোন এনেকৈ আছে চোৱাচোন এনেকৈ আজডাল আছে আৰু ইয়াতে এনেকৈ আছে হয়নে এইটো মিলিছে এইটোৰ লগত এইখিনিও মিলি আছে এইখিনিও মিলি আছে এইখিনিও মিলি আছে এতিয়া নেক্সটটো চাবা নেক্সটটোত এনেকৈ আছে চোৱা এনেকৈ আছে ইয়াতেও আছে ইয়াতেও মিলিছে ইয়াতেও মিলিছে ইয়াতেও মিলিছে চোৱা এতিয়া নেক্সটটোত চোৱাচোন কেনেকৈ আছে এনেকৈ আছে ইয়াতে মিলিছে জানো ইয়াতে কেনেকৈ আছে চোৱাচোন এনেকৈ আছে ওলোটা হ'লনে এইটো মিলা নাই এইটো কেনসেল কৰি দিয়া এইটো চোৱা এইটো মিলিছে চোৱাচোন এইটো মিলিছে জানো এইটো ওলোটা হৈ আছে চোৱা মিলিছে জানো মিলা নাই এইটো কেনসেল কৰি দিয়া এইটো মিলিছে চোৱা নেক্সট শেষত চোৱাচোন এনেকৈ আছে আজডাল এনেকৈ আছে গতিকে এইটোত চোৱাচোন ওলোটা হৈ আছে মিলিছে নে এইটোৰ লগত এইটো মিলিছে জানো মিলা নাই গতিকে অপচন বিও কেনসেল হ'ল শেষত ৰৈ গ'ল অপচন নম্বৰ ডি তোমালোকে মিলাই চাবা অপচন ডিৰ লগত ধুনীয়াকৈ মিলিব ঠিক আছে এনেধৰণে উত্তৰবোৰ তোমালোকে উলিয়াবলৈ লাগিব এতিয়া আমি পাৰ্ট 3 খিনি কৰিবলৈ চেষ্টা কৰোঁ
আৰু তোমালোকে যদি ভিডিঅ'খিনি চাই ভাল পাইছা তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা, তেতিয়া আমি উৎসাহিত হ'ম আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিবৰ কাৰণে। ঠিক আছে, নিৰ্দেশনাত কি দিছে চোৱাচোন, ইন কুৱেশ্যন নাম্বাৰছ 9 to 12 অৰ্থাৎ প্ৰশ্ন নম্বৰ 9 পৰা 12 লৈকে দেয়াৰ ইজ এ কুৱেশ্যন ফিগাৰ অন দ্য লেফ্ট চাইড মানে বাওঁৰ ফালে কি দিয়া আছে, এটা কুৱেশ্যন ফিগাৰ অৰ্থাৎ এইখিনি কথা কৈছে, এইটো প্ৰশ্নচিত্ৰ আমাক দি থোৱা আছে, হয়নে? A part of which is missing, observe the answer figure A, B, C and D on the right side. আৰু কি দিয়া আছে ইয়াৰ এটা পাৰ্ট চোৱাচোন, এটা ঘৰ কি আছে, খালী আছে, চোৱাচোন এইটো খালী আছে, হয়নে? এই খালী ঠাইখিনিত এই চাৰিটাৰ পৰা এটা শুদ্ধ হ'ব, সেইটো বিচাৰিব দিছে। এই শুদ্ধটো কেনেকৈ বিচাৰিম, বাকীকেইটাত চোৱাচোন কিবা নহয় কিবা প্ৰকাৰে মিল আছে, হয়নে? ঠিক একেধৰণৰ চিত্ৰটো আমি এই অপশ্যনবোৰৰ পৰা বাছি উলিয়াবলৈ লাগিব। এতিয়া চোৱা বাকীকেইটা অপশ্যনত যদি তোমালোকে ভালদৰে চোৱা তোমালোকে দেখিবা যে ইয়াতে চোৱাচোন এনেকৈ আছে, হয়নে? এনেকৈ আছে চোৱা, গতিকে ইয়াতেও কেনেকুৱা হ'ব, সমাজৰ এডাল আঁচ হ'ব, এনেকৈ হ'লনে? নেক্সট ইয়াতে এনেকৈ লগাই দিয়া, ইয়াতে এনেকৈ লগাই দিয়া, ইয়াতে এনেকৈ লগাই দিয়া, ইয়াতে এনেকৈ লগাই দিয়া, চোৱা হৈ গ'ল, ধুনীয়াকৈ গোটেইখিনি মিলি গ'ল। এনেকৈ ক'ত মিলিছে এতিয়া চাব লাগিব, এইটোত মিলিছে জানো, বি নম্বৰ মিলিছে জানো, কোনো ধৰণৰ মিল নাই। চি নম্বৰত মিলিছে নেকি, মিলা নাই। ডি নম্বৰত মিলিছে নেকি, মিলা নাই। এই নম্বৰটো মিলিব কিন্তু, গতিকে অপশ্যন এইটো হ'ব কাৰেক্ট এনচাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে এইটো চোৱা 10 নম্বৰটো, ইয়াতে চোৱাচোন কিবা নহয় কিবা প্ৰকাৰে মিল আছে, চোৱাচোন ঠিক একেধৰণৰ মিল থকা চিত্ৰটো আমি অপশ্যনৰ পৰা বাছি উলিয়াবলৈ লাগিব। ইয়াত এনেকৈ এডাল আছে, চোৱা এইখিনি আমি আঁকি ল'লোঁ, ইয়াত এনেকৈ আছে, চোৱাচোন এনেকৈ আছে, হয়নে? এনেকৈ আছে, চোৱা ইয়াতেও চোৱাচোন এনেকৈ আছে, চোৱা হয়নে? গতিকে এইটো লগত এইটো এনেকৈ আছে। নেক্সট চোৱাচোন ইয়াত কেনেকৈ আছে, ইয়াত এনেকৈ আছে, চোৱা। গতিকে এইবাৰ কোনটো মিলিব তোমালোকে চাব, এইটো যদি এইটোৰ লগত এইটো মিলিছে, চোৱা এইটোৰ লগত এইটো মিলিছে, চোৱাচোন দুটা এনেকুৱা ধৰণৰ কাৰ্চিনডাল এইটো ছাইডত আছে, চোৱাচোন এনেকৈ আছে, হয়নে? গতিকে আমি যদি মিলাব লাগে এইবাৰ কেনেকৈ হ'ব লাগিব, এনেকুৱা হ'ব লাগিব, হয়নে? চোৱা আমি মিলাই চাওঁ, আমি যদি এইটো মিলাওঁ এনেকৈ এডাল আঁচ ইয়াতে হ'ব, ইয়াতে এনেকৈ হ'ব, এনেকৈ ক'ত আছে তোমালোকে এতিয়া চোৱা, এনেকৈ আছে অপশ্যন নম্বৰ ডিত। গতিকে অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ শুদ্ধ উত্তৰ। এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 11টো। প্ৰশ্ন নম্বৰ 11টো তোমালোকে যদি ভালদৰে মন কৰা, ইয়াতেও চোৱাচোন ইয়াতে কেনেকৈ হ'ব, চোৱা সমাজেৰে এডাল আঁচ হ'ব, হয়নে? চোৱাচোন বাকীকেইটাত চোৱা এনেকৈ আঁচ এডাল আছে ক'লাখিনিত, হয়নে? ইয়াতেও আমি কেনেকৈ আঁচ এডাল হ'ব, ইয়াতে চোৱা মই অলপমান ভালদৰে দেখাইছোঁ তোমালোকক, এনেকুৱা ধৰণৰ হ'ব, চোৱা এনেকৈ হ'ল। এতিয়া আমাক এইখিনি কি হ'ব লাগিব, ওপৰৰখিনি এইখিনি এনেকুৱা ধৰণৰ হ'ব লাগিব, চোৱা এইখিনি এনেকুৱা হ'ব লাগিব, হয়নে? এইখিনি ক'লা ৰং দি দিলোঁ, এনেকুৱা ধৰণৰ হ'ব লাগিব, চোৱাচোন অলপমান মিলিছে, হয়নে? আৰু কি হ'ব লাগিব তোমালোকে চোৱা, ইয়াতে তোমালোকে চোৱাচোন এনেকৈ এডাল কি আছে, সৰু আঁচ এডাল আছে এনেকৈ, হয়নে? আৰু এইখিনিত এনেকৈ ধৰণৰ আছে সৰু সৰু, মোৰ ইয়াত আঁকি ইমান ভাল হোৱা নাই, তথাপিও তোমালোকে যদি চোৱা এনেকুৱা ধৰণৰ চিত্ৰটো ক'ত আছে বাছি উলিয়াবলৈ লাগিব। চোৱা এনেকুৱা ধৰণৰ চিত্ৰ এই নম্বৰত মিলিছে জানো, মিলা নাই, হয়নে? চোৱাচোন মিলিছে নে, এইখিনিৰ লগত এইখিনি মিলা নাই, এইটো কেঞ্চেল। বি নম্বৰটো মিলিছে জানে, মিলা নাই। ডি নম্বৰ মিলিছেনে, ডি নম্বৰ তোমালোকে চোৱাচোন ক'লাখিনি মাজত আছে, ইয়াত ওপৰত আছে ক'লা কৰাখিনি, চোৱাচোন মিলিছেনে, মিলা নাই। চি নম্বৰটো মিলিছে, চোৱা ওপৰত ক'লা কৰাখিনি আছে, মাজত চোৱা এইখিনিত এই আঁচডাল আছে, এইখিনিত চোৱা এইডাল আঁচৰ কথা কৈছোঁ, এইডাল, হয়নে? এইডাল। গতিকে অপশ্যন নম্বৰ চিটো কাৰেক্ট এনচাৰ হ'ব। এতিয়া তোমালোকে যদিহে প্ৰশ্ন নম্বৰ 12টো চোৱা, প্ৰশ্ন নম্বৰ 12ত চোৱাচোন চেম চিত্ৰটো আমি কোনটো হ'ব বাকীকেইটাৰ লগত মিল থকা সেইটো বিচাৰিব লাগে, হয়নে? গতিকে ইয়াতে চোৱাচোন প্ৰথমতে এটা কি হ'ব, খালী এনেকুৱা ধৰণৰ হ'ব, চোৱা ভালদৰে চোৱা তোমালোকে এনেকুৱা ধৰণৰ হ'ব। এতিয়া চোৱা এইখিনি এনেকুৱা ধৰণৰ হ'ব, হয়নে? এতিয়া এনেকুৱা ধৰণৰ ক'ত ক'ত আছে তোমালোকে চোৱাচোন, এনেকুৱা ধৰণৰ অপশ্যন ইয়াত আছে জানো, অপশ্যন ইয়াত চোৱাচোন এইখিনি এনেকৈ আছে, চোৱা এনেকৈ আছে, মিলিছে নি জানো, এইটো মিলাই নাই। গতিকে এইটো কি কৰিলোঁ, অট'মেটিক কেঞ্চেল কৰি দিলোঁ। এইটো মিলিছেনে, এইটো মিলা নাই, এইটো কেঞ্চেল কৰি দিলোঁ। এইটো মিলিছেনে, এইটোৰ অলপ মিল আছে,
এইটোৰো মিল আছে নেক্সট এনেকৈ আছে চোৱা এইখিনি নেক্সট এনেকৈ আছে চোৱাচোন এইখিনি হয়নে এনেকুৱা ধৰণৰ আছে নে ক'ত চোৱাচোন নেক্সট তোমালোকে চোৱা এইখিনি ক'লা কৰা আছে চোৱা এইখিনি ক'লা হৈ আছে গতিকে এইখিনি কি হৈছে ক'লা মই ক'লা ৰং দি দেখাই দিছোঁ তোমালোকক ব্লেক কালাৰ ঠিক আছে চোৱা এইখিনি ক'লা হৈ আছে এইখিনি হয়নে প্ৰথমখিনি এনেকুৱা তাৰপিছত এনেকুৱা তাৰপিছত কি আছে ব্লেক কালাৰ আছে এইখিনিত চোৱাচোন এনেকুৱা ধৰণৰ কোনটো আছে চোৱা এনেকুৱা ধৰণে আছে অপশ্যন নম্বৰ ডিত অপশ্যন নম্বৰ চিত নহ'ব কাৰণ এইখিনি চোৱাচোন এনেকৈ আছে খালী আছে হয়নে এইটো কেঞ্চেল অপশ্যন নম্বৰ ডি কাৰেক্ট এনচাৰ হ'ব নেক্সট তোমালোকে পাৰ্ট 4 পৰা এইখিনি তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন কৰা নাই জইন কৰি ল'বলৈ নাপাহৰিবা ইয়াৰ যদি কিবা কুৱেশ্যন আছে তোমালোকে কমেণ্ট ছেকশ্যনত অথবা আমাক হোৱাটছআপত মেছেজ কৰি সুধিব পাৰিবা